পুনৰ এবাৰ বাওঁ চাইডলৈ ঘূৰাম উশাহ এৰিম আৰু ওপৰত যাব 4 আজি একাদশ সংখ্যক আন্তৰ্জাতিক যোগ দিৱস অন্যান্য প্ৰান্তৰ লগতে শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰৰ বাকৰি তথা ৰংঘৰৰ চৌহদতো এই 11 সংখ্যক আন্তৰ্জাতিক যোগ দিৱস জিলা প্ৰশাসনৰ উদ্যোগত সুন্দৰকৈ উদযাপন কৰা হৈছে। মই দেখুৱাইছো এয়া ৰংঘৰৰ বাকৰিত আজি কেইবা শতাধিক লোকে ইয়াত এই যোগ দিৱসত অংশগ্ৰহণ কৰিছেহি। এইবাৰ এক পৃথিৱী আৰু এক স্বাস্থ্যৰ বাবে যোগ এই থিম লৈ এই ৰংঘৰৰ বাকৰিটো 11 সংখ্যক আন্তৰ্জাতিক যোগ দিৱস উদযাপন কৰা হৈছে। আৰু এই শিৱসাগৰৰ ৰংঘৰ বাকৰিত উদযাপন কৰি থকা যোগ দিৱসত মুখ্য অতিথি হিচাপে ইয়াত যোগ দিৱসত অংশগ্ৰহণ কৰিছেহি কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই। ইয়াৰ উপৰিও শিৱসাগৰ জিলায়ুক্ত আয়ুষ গাৰ্গ, জিলা আৰক্ষী অধীক্ষক শুভজ্যোতি বৰাকে ধৰি বিভিন্ন চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠানৰ ইয়াত কৰ্মচাৰী, ছাত্ৰ ছাত্ৰী, চিভিল ডিফেন্সৰ কৰ্মীসকলকে ধৰি সৰ্বসাধাৰণ নাগৰিকেও আজি এই ৰংঘৰ বাকৰিত উদযাপন কৰা আন্তৰ্জাতিক যোগ দিৱসত ইয়াত অংশগ্ৰহণ কৰিছে। মই এয়া দেখুৱাইছো, এয়া এক সুন্দৰ প্ৰয়াস। স্বাস্থ্য ভালে ৰাখিবলৈ, শৰীৰ মন ভালে ৰাখিবলৈ যোগ অতিকে প্ৰয়োজন। আৰু যুগ যুগ ধৰি যোগ কৰি আহিছে ভাৰতীয় ৰাইজ, ভাৰতীয় জনতাই। আৰু যেতিয়াই নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে প্ৰথম শাসনলৈ আহে তাৰ পিছৰ পৰা আন্তৰ্জাতিক যোগ দিৱস উদযাপন কৰি আহিছে। আৰু আজি একাদশ সংখ্যক আন্তৰ্জাতিক যোগ দিৱসত মই ইয়াত দেখুৱাইছো পৰিৱেশ ৰংঘৰৰ বাকৰিৰ পৰা। ইয়াত মই দেখুৱাইছো ৰংঘৰৰ বাকৰিৰ পৰিৱেশ, এক সুন্দৰ পৰিৱেশ। আজি পুৱা 7 বজাৰ পৰা এই ইয়াত যোগ দিৱস উদযাপন কৰা হৈছে। এয়া একাদশ সংখ্যক যোগ দিৱস মই দেখুৱাই আছো শিৱসাগৰ ঐতিহাসিক ৰংঘৰৰ বাকৰিৰ পৰা। আৰু বৰ্তমান মই ভাষ্য ল'ম, ইতিমধ্যেই ইয়াত সামৰণি কৰিছে। মই কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আছে, মই তেওঁৰ পৰা ভাষ্য ল'ম। সুন্দৰকৈ উদযাপন কৰিছে যোগ দিৱস। আজি এই দিনটোত কি ক'ব? আজি 11 সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস আৰু এই যোগ দিৱসৰ মূল থিম হৈছে য়োগা ফৰ ওৱান আৰ্থ ওৱান হেল্থ, এক পৃথিৱী এক স্বাস্থ্যৰ বাবে যোগ। যোগ সাধনা ভাৰতীয় সভ্যতাই আজি হাজাৰ হাজাৰ বছৰ ধৰি কৰি আহিছে। আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীদেৱৰ উদ্যোগত আজি যোগ কেৱল ভাৰতত সীমিত হৈ থকা নাই, সমগ্ৰ বিশ্ব উদযাপন কৰিছে। এই মুহূৰ্তত 21 তাৰিখে কোটি কোটি বিশ্ব জনতাই আজি যোগ অভ্যাস কৰিছে। এই যোগ আমাৰ ভাৰতীয় সভ্যতাৰ এক অতি শক্তিশালী স্তম্ভ। ই কেৱল শাৰীৰিক ক্ষেত্ৰতে নহয়, মানসিক ক্ষেত্ৰতো মানুহৰ বিকাশ সাধনত, এই বিকাশৰ যাত্ৰাত, জীৱন যাত্ৰাত সহায় কৰে। গতিকে সেই তাহানি মহাকাব্যিক যুগৰ পৰা আজি পৰ্যন্ত যোগ বা য়োগা সকলোৱে চৰ্চা কৰি আহিছে আৰু যে দেশত সমগ্ৰ বিশ্ব মানৱ সভ্যতাই কৰি আছে। আৰু এই ক্ষেত্ৰত আমি গৌৰৱান্বিত যে সমগ্ৰ বিশ্ব আদৰি লৈছে। তাৰ ওপৰত এই ক্ষেত্ৰত কিন্তু নৰেন্দ্ৰ মোদীদেৱে আজিৰ পৰা 11 বছৰ আগে ৰাষ্ট্ৰসংঘৰ জৰিয়তে বিশ্ব জনতাক আমাৰ এইটো আন্তঃৰাষ্ট্ৰীয় মৰ্যাদা প্ৰদান কৰি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে স্বীকৃতি প্ৰদান কৰিছে। আৰু তাৰে এক অংশৰূপে আজি 21 তাৰিখে ঐতিহ্যমণ্ডিত ৰংঘৰ প্ৰাংগণত আমাৰ স্থানীয় ৰাইজৰ সৈতে আমিও আজি যোগ কৰিছো। গতিকে হয়, এয়া আন্তৰ্জাতিক যোগ দিৱস এনেধৰণেই শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰ বাকৰিটো উদযাপন কৰা হৈছে। আৰু মই দেখুৱাইছোঁ প্ৰশিক্ষকসকলৰ দৃশ্য দেখুৱাইছোঁ। ইয়াত জয়ন্ত বেজ, ইয়াত ৰংঘৰ বাকৰিত যি আন্তৰ্জাতিক যোগ দিৱস উদযাপন কৰিছে, জয়ন্ত বেজ মুখ্য ইয়াত প্ৰশিক্ষক হিচাপে আছে। আৰু এনেধৰণেই সুন্দৰ স্বাস্থ্য, মন ভালে ৰাখিবলৈ, শৰীৰ ভালে ৰাখিবলৈ যোগ সকলোৱে কৰক। আৰু আজি আন্তৰ্জাতিক যোগ দিৱসৰ মূল থিমে আছিলে এক পৃথিৱী এক স্বাস্থ্যৰ বাবে যোগ। সকলোৱে যোগ কৰক নিয়মিতভাৱে আৰু স্বাস্থ্য ভালে ৰাখক। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত।
নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। Google Play Store তো পাব এই নিউজ 18 এপ।